শংকৰজ্যোতি গ্ৰেপ্তাৰৰ এটা আমি তদন্ত প্ৰক্ৰিয়া বিচাৰিছিলোঁ বিনা দোষত বুলি ক'ব লাগিব। আৰু আজি আচলতে তনু চাহিক এখন আমি যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে নিশ্চয় এখন আৰক্ষী প্ৰশাসনৰ আমি নাটক বুলি ক'ব লাগিব। কাৰণ আজি তনু চাহিৰ ওপৰত অসমৰ বিভিন্ন প্ৰান্তত তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিছে আৰু তদ্ৰুপ আমি দুলীয়াজনৰ বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে আমাৰ এজাহাৰ তেখেতৰ ওপৰত দাখিল কৰিছোঁ। তাৰপিছত তেখেতক যদি জেল হাজতলৈ প্ৰেৰণ নকৰে তেতিয়াহ'লে আমি নিশ্চিতভাৱে এই প্ৰশাসন যন্ত্ৰটো গৃহ বিভাগৰ মতে গৃহ বিভাগটো যে কেনেকুৱা ওপৰত চলি আছে, এই অপশক্তি কাৰ অপশক্তিত এইখিনি কৰা হৈছে যে যি এতিয়া আমি গম পাইছোঁ যে তেখেতে বাৰে বাৰে যাৰ কাৰণে আজি যে শংকৰজ্যোতি বৰুৱা বা প্ৰশাসনে শংকৰজ্যোতি বৰুৱাৰ ওপৰত তেওঁলোকে ব্যক্তিগত বা আৰক্ষী প্ৰশাসনে তেওঁলোকে গোচৰ জাপি দিছে। কিয় আজি দুলীয়াজনৰ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছেগৈ, আমি খুব সুন্দৰকৈ জাতি বৰ্ণ নিৰ্বিশেষে আমি বাস কৰিছিলোঁ। তেখেতৰ কিছু কটু বাক্য যে গোষ্ঠীগত সংঘৰ্ষৰ ফলত দালাল চব দালাল হে ফ্ৰীকে খানেবালা হে কিছুমান কথা মৰ্মান্তিক আঘাত কৰিছে। প্ৰতিজন অসমীয়াৰ হৃদয় চুই গৈছে যে এইখিনি কথাই ইমান আঘাত পাইছোঁ, আমি মৰ্মান্তিক দুখ পাইছোঁ যে সেইগৰাকীক কিয় আৰক্ষী প্ৰশাসনে তেখেতৰ ওপৰত নিজাববীয়া গোচৰ তৰি তেখেতক কিয় জেল হাজতলৈ প্ৰেৰণ কৰা নাই। আমি চাইছোঁ আমাৰ দৃষ্টি থাকিব যে তেখেতক অকল আনি তেওঁ সোধপোছ কৰি দিব নে তেখেতক গ্ৰেপ্তাৰ কৰি তেওঁ জেল হাজতলৈ প্ৰেৰণ কৰিব। আৰু নিশ্চিতভাৱে আমাৰ কাইলৈ সৰ্বাত্মক বন্ধ হ'ব আৰু আমি আমাৰ দুলীয়াজনৰ সকলো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ ব্যৱসায়িক সন্থা হওক গাড়ী চালক সন্থা সকলোৱে আমাক তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আহি আমাক এই বন্ধটো সফল কৰিবৰ কাৰণে তেওঁলোকে আমালোকক সঁহাৰি জনাইছে। নিশ্চিতভাৱে কাইলৈ আমাৰ যি 11টা জনজাতীয় সংগঠনে আমি বন্ধ দিছোঁ, আমি সকলোৰে আমি সমৰ্থন পাইছোঁ আৰু 5 বজাৰ পৰা আমাৰ কাইলৈ বন্ধ হ'ব। অল ইণ্ডিয়াত বন্ধ কৰিব নেকি? নিশ্চিতভাৱে, কাৰণ যিহেতু আমাৰ 5 বজাৰ পৰা আমি বন্ধ দিছোঁ, আমি বন্ধ আমাৰ স্বতঃস্ফূৰ্তভাৱে যিহেতু ৰাইজ ওলাই আহিছে, অকল 11টা জাতীয় সংগঠনৰ আমাৰ বন্ধ নহয়, স্বতঃস্ফূৰ্ত দুলীয়াজনৰ আশে পাশে থকা দুলীয়াজনৰ ৰাইজ আজি ওলাই আহিছে। দুলীয়াজনৰ বৰ্তমান যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতি লৈ পিনি আজি দুলীয়াজনৰ সকলো ৰাইজ দল সংগঠন যেতিয়া আমাক সমৰ্থন কৰিছে খুব এটা ইতিবাচক আমি সঁহাৰি পাইছোঁ। কাইলৈ বন্ধ হ'বই আৰু দুলীয়াজন আৰু গেছ কোম্পানী আমি বন্ধ ৰাখিমেই সেইখিনি।